এতিয়া আচলতে সত্ৰীয়া নৃত্য আমাৰ অসমৰ বা ভাৰতৰ হৈ থকা নাই। এতিয়া সত্ৰীয়া নৃত্যটো সমগ্ৰ বিশ্বৰে হৈছে। এতিয়া বিশ্বত বিভিন্ন ঠাইত সত্ৰীয়া নৃত্যৰ কৰ্মশালাবিলাক হৈ আছে, সত্ৰীয়া নৃত্যৰ প্ৰগ্ৰেম হৈ আছে। গতিকে আমিও বিভিন্ন ঠাইত কৰিছোঁ। গতিকে এতিয়া আমাৰ নৱপ্ৰজন্মই ইতিমধ্যে উঠি আহিছে আৰু প্ৰত্যেক স্কুল কলেজতে যিহেতু সত্ৰীয়া নৃত্য লৈছে আৰু কিছুমান ঠাইত এতিয়াও অৱশ্যে আছে। আমাৰ গুৱাহাটীৰ মেক্সিমাম স্কুলত লৈছে আৰু গাঁওবোৰ যেনেকৈ শংকৰদেৱ স্কুলবিলাকত লৈছে আৰু যেনেকৈ আমাৰ গোটেই ভাৰতবৰ্ষৰ 8টা শাস্ত্ৰীয় নৃত্য আছে। 8টা শাস্ত্ৰীয় নৃত্যৰ বিভিন্ন ঠাইত প্ৰতিখন ষ্টেটতে প্ৰতিখন ৰাজ্যত যেনেকৈ স্কুল কলেজত সিহঁতৰ নিজৰ নাচবিলাক যেনেকৈ উৰিষ্যাত ওডিচী নৃত্য, তামিলনাডুত ভাৰত নাট্যম, এইবিলাকৰ স্কুল কলেজত তেওঁলোকে এটা ছাবজেক্ট হিচাপে লৈ দিছে। কিন্তু আমাৰ অসমত অৱশ্যে সেই ছাবজেক্ট হিচাপে যদিও দিছে, প্ৰচাৰটো কম আছে। বহুত ল'ৰা ছোৱালী নাজানে যে স্কুল কলেজত সত্ৰীয়া নৃত্য দিছে এটা ছাবজেক্ট হিচাপে। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয় লৈছে পাৰফৰ্মিং আৰ্টছ হিচাপে সত্ৰীয়া নৃত্য প্ৰথম, এতিয়া শংকৰদেৱ বিশ্ববিদ্যালয় লৈছে। তেনেকৈ যদি প্ৰতিখন ইউনিভাৰ্চিটি প্ৰতিখন কলেজত লয়, তেতিয়া আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি আহিব আৰু আমাৰ স্কুল কলেজবিলাকত যদি এটা ছাবজেক্ট হিচাপে লয় সত্ৰীয়া নৃত্য, যদিও এতিয়া আছে যদিও কিন্তু এইটো ফিক্স নহয়। কিছুমান স্কুলত আছে, টিচাৰ নাই, হয়তো কিছুমান স্কুলত টিচাৰ আছে, ছাবজেক্টটো দিয়া নাই, তেনেকুৱা হৈ আছে। কিন্তু নৱপ্ৰজন্মই অৱশ্যে অলপ প্ৰচাৰৰো আমাৰ কম হৈছে যেন পাওঁ মই, আমাৰ বিশেষকৈ অসমত। বাহিৰত কিন্তু হৈছে, বাহিৰত ইতিমধ্যে ঠাই বহুত যেনেকৈ ফ্ৰান্সত, লণ্ডনত, আমেৰিকাত সেইবিলাকতো ইউনিভাৰ্চিটিবিলাকেও লৈছে প্ৰায়। আমাৰ ইয়াৰ ল'ৰা ছোৱালী গৈ তাত প্ৰশিক্ষণ দিছে আৰু তাৰ পৰা আহি যেনেকৈ মাজুলীত বিভিন্ন ধৰণৰ ফৰেইনাৰবিলাকে আহি এতিয়াও তাৰ সত্ৰীয়া নৃত্যৰ ওপৰত ৰিচাৰ্চ কৰি আছে, সত্ৰীয়া নৃত্য শিকি আছে। অলপতে এগৰাকী ফ্ৰান্সৰ ছোৱালীয়ে আমাৰ কলাক্ষেত্ৰত ডান্স কৰি গৈছে। তেনেকুৱা ভৱিষ্যতে শিৱম ডান্স একাডেমীৰ তৰফৰ পৰা ইয়াতকৈ আৰু ডাঙৰকৈ আমি অনুষ্ঠান আয়োজন কৰাৰ চেষ্টা কৰিম। ধৰক এতিয়া আমি আজি অলপ যিমানখিনি পাৰোঁ, আমাৰ সম্ভৱ আমাৰ ফালৰ পৰা যিমানখিনি চেষ্টা কৰিব পাৰিছোঁ আজি আয়োজন কৰিছোঁ। ইয়াতকৈ আৰু ভাল আয়োজন কৰিবলৈ আমি ভৱিষ্যতে চেষ্টা কৰিম। আচলতে মই এই অনুষ্ঠানটোৰ লগত বহুত বেছি আগৰ পৰা জড়িত নাছিলোঁ। যেতিয়াৰ পৰা মই চৰিষ্ঠাক লগ পাইছোঁ, এই অনুষ্ঠানৰ মুখ্য পৰিচালিকা, তাইক লগ পোৱাৰ পিছৰ পৰাই মই আচলতে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছোঁ। গতিকে এই অনুষ্ঠানৰ লগত জড়িত হোৱা আজি মোৰ 2 বছৰ হ'ল আৰু তেতিয়াৰ পৰাই মই চৰিষ্ঠা নিকি বৈশ্যক মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা চাৰিওফালৰ পৰা সহায় সহযোগ আগবঢ়াই আহিছোঁ আৰু প্ৰতিটো কামতে উৎসাহ উদ্দীপনা যোগাই যাতে আমি এনেকৈ আৰু ভৱিষ্যতে ডাঙৰ অনুষ্ঠান আয়োজন কৰিব পাৰোঁ তাৰ কাৰণে সদায় উৎসাহ দি আহিছোঁ। আমি শিৱম ডান্স একাডেমী মৰুৱাৰ উদ্যোগত 5 দিনীয়া সত্ৰীয়া নৃত্যৰ এটি কৰ্মশালাৰ আয়োজন কৰিছোঁ। আচলতে সত্ৰীয়া নৃত্য আমাৰ গুৰুজনা শংকৰদেৱ আৰু মাধৱদেৱ তেওঁলোকৰ সৃষ্টি আৰু আমি এই সৃষ্টিক শিকিব লাগে, জানিব লাগে আৰু আমাৰ সংস্কৃতিক আমি আগুৱাই নিব লাগে। এইটো আচলতে আমাৰ প্ৰতিজন অসমীয়াৰ তেজত থাকিব লাগে বুলি মই ভাবোঁ আৰু মই সৰুৰে পৰা সত্ৰীয়া নৃত্যৰ লগত জড়িত আৰু মই ভাল পাওঁ সত্ৰীয়া নৃত্য, আমাৰ সংস্কৃতিক ভাল পাওঁ, সত্ৰীয়া নৃত্য ভাল পাওঁ, বিহু ভাল পাওঁ। গতিকে আমাৰ যিটো অসমৰ সৃষ্টি, অসমৰ আমাৰ সত্ৰীয়া নৃত্য, এইটো আমাৰ গোটেই বিশ্বত বহলভাৱে প্ৰচাৰ হ'ব লাগে আৰু তাৰে উদ্দেশ্য আমি আগতে সৰুকৈ আমাৰ নিজৰ গাঁৱত মৰুৱা গাঁৱত আমি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক লগত লৈ এটি সৰু পৰিকল্পনা কৰিছোঁ আৰু আমাৰ এই পৰিকল্পনাটোত সমূহ ৰাইজৰ আমাৰ যিটো আমালৈ মৰম শ্ৰদ্ধা সেইটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে মৌচুমী বৰা বাইদেউ আৰু দ্বিজেন বৰ্মন ছাৰ। গতিকে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে তাৰ পৰা আহি দূৰৰ কাম বন সকলো এৰি আহি আমাৰ লগত এনেকৈ লগ হৈছে আৰু এইখিনি আমাক যাতে শিকাই বুজাই আমি শিকিম বুলি ভাবিছোঁ গুৰু দুজনৰ পৰা। গতিকে এইখিনি আমাৰ ক'বলগীয়া মোৰ, গতিকে ধন্যবাদ আটাইলৈ। এতিয়ালৈকে 50 জনমান হ'ব এতিয়ালৈকে আৰু আমি অহাৰ সম্ভাৱনা আছে আৰু মই বিচাৰিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমাৰ ওচৰে পাঁজৰে যিখিনি ছাত্ৰ ছাত্ৰী আছে আহক, আমি কালিও নামভৰ্তি ল'ম। গতিকে আহক আমাৰ লগত জড়িত হয় আৰু সত্ৰীয়া নৃত্য শিকক।
আচ্ছা, শিৱম ডান্স একাডেমীৰ আৰম্ভণি আচলতে 2016 চনত 1 জানুৱাৰী। আচলতে তাৰ আগৰ পৰা মই নাচৰ লগত জড়িত, কিন্তু 2016 চনত মই এইটো আৰম্ভণি কৰিছিলোঁ। মোৰ এতিয়াও মনত আছে, আৰু আৰম্ভণি কৰোঁতে একেবাৰে সৰুকৈ কৰিছিলোঁ, আৰু মই মোৰ ঘৰত কৰিছিলোঁ। আৰু তেতিয়া মোৰ বাইদেউ, মোৰ গুৰু মণিকংকনা মেধি বাইদেউ, তেখেতে মোক উৎসাহ দিছিলে, আৰু তেখেতৰ সান্নিধ্যত থাকি মই এনেকৈ কাম কৰি গ'লোঁ। তাৰ পাছতে ডিজেন বৰ্মন ছাৰ, তেখেতৰ নাম ল'ব লাগিব, তেখেতেও মোক আজি 5টা বছৰে মোৰ স্কুলখনত সমূহ সত্ৰীয়া নৃত্যৰ লগত জড়িত যিখিনি কাম থাকে সেইখিনি তেওঁ আগবঢ়াই নিছে, আৰু তেখেতৰ সান্নিধ্যত থাকি আজি মই 9টা বছৰে এইটো কৰি আছোঁ। আৰু লগতে মই লোকনৃত্যৰো মই বিষয়টো আমাৰ স্কুলত এইবাৰৰ পৰা আনিছোঁ, আৰু মই নিজে এইবাৰ লোকনৃত্যত 7টা বছৰ পাৰ কৰিলোঁ, আৰু মই নিজেই চিলভাৰ মেডেলিষ্ট এইবাৰ পাবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদত। গতিকে এনেকৈ যাতে মই আগবাঢ়ি যাব পাৰোঁ, আমাৰ শিৱম ডান্স একাডেমি আগবাঢ়ি যাব পাৰে, আপোনালোকে আমাক আশীৰ্বাদ কৰিব। ধন্যবাদ। এয়া নিকিৰ শিৱম ডান্স একাডেমীৰ যি প্ৰচেষ্টা, সত্ৰীয়া নৃত্যৰ 5 দিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। আচলতে সত্ৰীয়া নৃত্যটো কেতিয়াও আমি 5 দিনত শিকি শেষ কৰিব নোৱাৰোঁ। 1 ঘণ্টাও আচলতে আমি সদায় আখৰা কৰিলেহে এইটো প্ৰচেষ্টা আমি ল'ব পাৰিম যে এদিন হয়তো আমি মঞ্চস্থ হ'ম, মঞ্চত এটি নাচ পৰিৱেশন কৰিম। কিন্তু এই যে যিটো প্ৰচেষ্টা তেওঁ লৈছে, কৰ্মশালাৰ জৰিয়তে ওচৰ পাজৰৰ ল'ৰা ছোৱালীখিনিক আনি সত্ৰ কি, শংকৰদেৱ কোন আছিল, শংকৰদেৱে কিয় প্ৰতিষ্ঠা কৰিলে, কিয় প্ৰৱৰ্তন কৰিলে, এই কথাখিনিৰ যি তাত্ত্বিক মৌলিকতা আছে, তেখেতৰ যিখিনি দৰ্শন আছিলে সেইখিনি আচলতে আমি বিলাবলৈ চেষ্টা কৰিম। এনেকুৱা নহয় যে কৰ্মশালাটো শিকিলে আৰু নাচ পৰিৱেশন কৰিব, তেনেকুৱা মনোবৃত্তি নাই। আমিও শিকি আছোঁ বৰ্তমানো। মই এতিয়া সত্ৰীয়া নাচৰ লগত মই জড়িত হৈছোঁ। গুৰু গোবিন্দ শইকীয়া, যতীন গোস্বামী ছাৰ, লগতে ঘনকান্ত বৰা ছাৰ, তেখেতসকলৰ পৰা এতিয়াও বৰ্তমান আমি শিকি আছোঁ। যদিও গুণীন উপাধি লৈছোঁ, PhD মই কৰি আছোঁ, হ'লেও শিকাৰ যিহেতু শেষ নাই। আমি উৰাটো লওঁতেও হয়তো যি উৰা, ছটা, পাক, লন, ঘৰ, জাপ, ইমানখিনি বস্তু আছে, এই বস্তুখিনিকে যাতে আমি ল'ৰা ছোৱালীৰ মাজত চিনাকি কৰাব পাৰোঁ, সেয়াহে আচলতে প্ৰচেষ্টা। আৰু শিৱম ডান্স একাডেমীয়ে যি প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাকৈ শলাগিবলগীয়া। আৰু আপোনালোকৰ জৰিয়তে তেখেত আগবাঢ়ি যাব। নিকিৰ এটা নাম এই মৰুৱা অঞ্চলতে নহয়, মৰুৱা অঞ্চলৰ কাৰণে আচলতে কাম কৰিছে। এইটো কাৰণে এই মৰুৱা অঞ্চললৈ আৰু বেলেগৰ পৰাও আহক, 2-এজন আহক, আহি পেলাই নিকিৰ লগত চিনা পৰিচয় হওক। নিকিয়ে শিকি আছে, আকৌ শিকাবলৈও চেষ্টা কৰিছে। এইটো আচলতে আমাৰ শিকোৱাৰ চেষ্টাটো এইটো কাৰণে যাতে আমি শিকাই আৰু এটি কিবা এটা যাতে শিকিব পাৰোঁ, সেয়াহে আচলতে প্ৰচেষ্টা। বিহু সম্ৰাজ্ঞীটো আচলতে এটা পৰিচয় লতাশিল বিহু সন্মিলনে দিছে 2021 বৰ্ষত। সৰুৰে পৰা মই বিহু নাচি আহিছোঁ। বিহু যিহেতু মোৰ গুৰু নিজৰ দেউতা শ্ৰীযুত নীলকান্ত বৰা, আৰু সত্ৰীয়াত মোক এইকাৰণেই দিছিলে যে কৰিব লাগে। তেতিয়া কিন্তু শাস্ত্ৰীয় হোৱা নাছিলে। যেতিয়া মই সত্ৰীয়া শিকিছিলোঁ তেতিয়া শাস্ত্ৰীয় হোৱা নাছিলে। 2000 চনৰ 15 নৱেম্বৰতহে আচলতে ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে সত্ৰীয়া নৃত্য। কিন্তু তাৰ আগৰ পৰাই আমি সত্ৰীয়া শিকি আহিছোঁ। আৰু সত্ৰীয়াক লৈ মই ভৱিষ্যত পৰিকল্পনা মোৰ এইটোৱে যে মানুহে অকল বিহুৱে যে শিকিব লাগে, অসমৰ চিনাকি বাহিৰলৈ গ'লে বিহু বুলিয়েই জানে, কিন্তু এতিয়া সত্ৰীয়া বুলিও জানে। কাৰণ কিয়, আমাৰ অসমৰ ইমানখিনি শিল্পীয়ে গৈ বিদেশত প্ৰতিষ্ঠা কৰিছে সত্ৰীয়া নৃত্য, বিশ্ব দৰবাৰলৈ লৈ গৈছে, তেওঁলোকে চিনা পৰিচয় দিছে। জাপানৰ পৰা আহি শিল্পীয়ে আজি সত্ৰীয়া নাচ কি বুলি শিকিব বিচাৰিছে, আমেৰিকাৰ পৰা শিল্পী আহিছে। গতিকে সেইটো বস্তুত মই এইটো ক'ব বিচাৰোঁ যে তেওঁলোকে যেনেকৈ বিশ্বৰ পৰা আহিছে, ঠিক তেনেকৈ ময়ো এই ক্ষেত্ৰত আগবঢ়াই এইকাৰণে নিব বিচাৰিছোঁ। মোৰো সৰু সৰু ছাত্ৰ ছাত্ৰী আহিছে আমাৰ অনুষ্ঠানলৈ সত্ৰীয়া নাচৰ বিষয়ে শিকিবলৈ, আৰু এই নাচৰ জৰিয়তে তেওঁলোকে শাৰীৰিক গঠন যিটো, আৰু তেওঁলোকৰ যাতে শাৰীৰিক আৰু বৌদ্ধিক মানসিকতা সকলো যাতে আগবঢ়াই নিব পাৰোঁ, সেয়াই আচলতে আমাৰ প্ৰচেষ্টা। আৰু সত্ৰীয়া নৃত্যক লৈ কাম কৰিম। ভৱিষ্যতে নিকিও আমাৰ লগত থাকিব, আৰু এই যাত্ৰা অব্যাহত ৰাখিম বুলিয়ে ভাবিছোঁ।